Hello everyone, সকলোকে এই ভিডিঅ'টোলৈ ওয়েলকাম জনাইছো। আজি এই ভিডিঅ'টোত মই কেইটামান PYQ লৈ আহিছো যিকিটা পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ JEE পেপাৰখন যিখন লাষ্ট হৈ গৈছিলে সেই পেপাৰখনৰ যিকিটা BMCৰ যিকিটা কুৱেশ্যন, ওকে, বিল্ডিং মেটেৰিয়েল এণ্ড কনষ্ট্ৰাকশ্যনৰ যিকিটা কুৱেশ্যন, আৰু তোমালোকৰ সিলেবাস যদি এইবাৰ চোৱা তেতিয়াহ'লে এডভান্স বিল্ডিং কনষ্ট্ৰাকশ্যন বুলি দিছে, কিন্তু BMCৰ যিখিনি মেটেৰিয়েলছ থাকিব বা যিখিনি কনষ্ট্ৰাকশ্যনৰ যিখিনি কুৱেশ্যন সেইখিনি কুৱেশ্যনৰ অহাৰ চান্সেছ আছে। গতিকে যিখিনি PYQ হয়, ওকে, সেই ৰিলেটেড, তো সেই গোটেইখিনি PYQ আজিৰ এই ভিডিঅ'টোত পাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা, গোটেইখিনি কনচেপ্টটো মই ক্লিয়াৰ কৰাই দিম। ওকে, চ' আৰম্ভ কৰোঁ ভিডিঅ'টো। ওকে, তো BMCৰ যিকেইটা কুৱেশ্যন আছে সেইকেইটা আজি কৰিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, দ্য ষ্টেণ্ডাৰ্ড চাইজ অফ মডুলাৰ ব্ৰিক। ওকে, ইয়াতে কনফিউজন লগা কথা দুটা। সকলোৱে ব্ৰিকৰ চাইজটো জানে, কিন্তু ষ্টেণ্ডাৰ্ড চাইজ আৰু নমিনেল চাইজ এই দুটাৰ মাজত কনফিউজন লাগে চবৰে। ওকে, চ' ইয়াৰে এনচাৰটো মই ফাৰ্ষ্ট অফ অল দি দিওঁ। ইয়াৰে এনচাৰটো হ'ব 19 চেণ্টিমিটাৰ বাই 9 চেণ্টিমিটাৰ বাই 9 চেণ্টিমিটাৰ। ওকে, কিন্তু যদি কুৱেশ্যনত এনেকৈ দিয়ে, কুৱেশ্যনত যদি দিয়ে নমিনেল চাইজ উইথ মৰ্টাৰ, ওকে, নমিনেল চাইজ অফ ব্ৰিক উইথ মৰ্টাৰ, তেতিয়া এনচাৰটো কি হ'ব জানানে? তেতিয়া এনচাৰটো হ'ব 20 বাই 10 বাই 10। ওকে, গোটেইকেইটা চেণ্টিমিটাৰত আছে। ওকে, চ' তেনেকুৱা হ'ব। গতিকে যিহেতু নমিনেল চাইজ বুলি দিয়া নাই, ষ্টেণ্ডাৰ্ড চাইজ বুলি দিছে, গতিকে ইয়াৰ এনচাৰটো এইটো হ'ব 19 বাই 9 বাই 9 চেণ্টিমিটাৰ। ওকে, তো এইকেইটা বস্তু মনত ৰখা। যোৱাবাৰ ষ্টেণ্ডাৰ্ড চাইজ দিছিলে, এইবাৰ নমিনেল চাইজ দিব পাৰে, হয় নাই? চ' সেইকাৰণে এইটো হৈ যাব ন। তো নেক্সট কুৱেশ্যনটোলৈকে, অ'কে, এইখন ডায়েগ্ৰামত তোমালোকে চাই ল'ব পাৰা। ইয়াতেও এইটো দিছে, ইয়াতে 190 mm অৰ্থাৎ 19 চেণ্টিমিটাৰ। দেন তোমালোকে চাব পাৰা এইটো 90 mm আৰু ইপিনে হাইটটো 90 mm। অ'কে, তাৰপিছত নেক্সট কুৱেশ্যনটো, স্লাম টেষ্ট অফ কনক্ৰিট ইজ এ মেজাৰ অফ ইচ। এতিয়া স্লাম টেষ্ট কি হয় সেই বিষয়টো ফাৰ্ষ্ট অফ অল জানিব লাগিব, হয় নাই? স্লাম টেষ্ট এটা এনেকুৱা টেষ্ট কনক্ৰিটৰ কাৰণে কৰা হয়, সেইটো কিহৰ কাৰণে কৰা হয় জানানে? ৱৰ্কিবিলিটি আৰু কনচিষ্টেঞ্চি টেষ্টৰ কাৰণে কৰা হয়। অ'কে, তো ইয়াতে কি কি অপশ্যন আছে? কনচিষ্টেঞ্চি আছে, কম্প্ৰেছিভ ষ্ট্ৰেংথ আছে, টেনচাইল ষ্ট্ৰেংথ আছে আৰু ইম্পেক্ট ভেলু আছে। অ'কে, তো ইয়াৰে এনচাৰটো কি হ'ব? কনচিষ্টেঞ্চি। তো তাৰ লগতে মই স্লাম টেষ্ট কি হয়, কেনেকৈ কৰা হয়, এই গোটেইখিনি মই অলপমান ডিছকাশ্যন এটা কৰি দিওঁ। অ'কে, তো চোৱা, স্লাম টেষ্ট কৰোঁতে আমি এটা কি কৰোঁ? এটা কোন ইউজ কৰোঁ। অ'কে, কোনটোৰ চাইজকেইটাও তোমালোকে মনত ৰাখিবা, মই বাৰু দি দিছোঁ। তো এনেকুৱা হয় কোনটো, ঠিক আছে? অ'কে, তো ইয়াতে যিটো লোৱাৰ পৰ্শ্যন থাকিব অৰ্থাৎ বটম পৰ্শ্যনটো, তাৰে ডায়ামিটাৰ হ'ব 20 চেণ্টিমিটাৰ। অ'কে, যিটো টপ পৰ্শ্যন হয় তাৰে ডায়ামিটাৰ কিমান হয়? 10 চেণ্টিমিটাৰ। আৰু ইয়াৰে হাইট কিমান হ'ব জানানে? ইয়াৰে হাইট হয় 30 চেণ্টিমিটাৰ। অ'কে, ইয়াতে আমি কি কৰোঁ? আমি ইয়াতে যেতিয়া আমি ফ্ৰেছলি প্ৰিপেয়াৰ্ড যিখিনি কনক্ৰিট থাকে, অ'কে, কনক্ৰিটখিনি আমি ইয়াতে লেয়াৰ ৱাইজ দিওঁ। অ'কে, প্ৰথম এটা লেয়াৰ দিলোঁ, তাৰপিছতে আমি কি কৰোঁ? এডাল ৰড থাকে, হা, এডাল এনেকুৱা ৰড এডাল থাকে, সেই ৰডডালৰ আকৌ ডায়ামিটাৰ কিমান জানানে? 16 mm, আৰু তাৰে হাইট এটাও আছে 0.6 মিটাৰ হয়, হা। তো সেইডাল দি আমি এনেকৈ 25 নাম্বাৰ্ছ অফ ব্ল'জ দিওঁ। তেনেকৈ 4টা লেয়াৰত আমি কমপ্লিট কৰোঁ ইয়াতে কনক্ৰিট। কৰাৰ পিছত আমি কি কৰোঁ? এই যিটো আমাৰ কোনটো আছে, এই কোনটো আমি ওপৰলৈ উঠাই দিওঁ জেণ্টলি। অ'কে, জেণ্টলি উঠাই দিয়াৰ পিছত অবভিয়াছলি কনক্ৰিটখিনিতো বহুত লগে লগে উঠাই দিছোঁ আমি, হয়নে? কোনটো আমি লগে লগে উঠাই দিছোঁ, তো কি হ'ব? অলপমান এনেকৈ কনক্ৰিটখিনি কি হ'ব? এনেকৈ ব্ৰেক হ'ব। এতিয়া সেই ব্ৰেকটো হৈ কেনে যিটো হাইট, যিমান হাইট তললৈকে আহিব, সেইটোকে কি বুলি কয়? স্লাম ভেলু বুলি কয়। আৰু এই এজ এ হ'ল এই যিটো টেষ্ট আমি কৰিলোঁ কনক্ৰিটৰ কাৰণে, সেইটো কি টেষ্ট বুলি কয়? স্লাম টেষ্ট বুলি কয়। অ'কে, আৰু স্লাম টেষ্ট কিহৰ কাৰণে কৰা হয়? কনচিষ্টেঞ্চি চেকৰ কাৰণে আৰু মেইনলি ৱৰ্কিবিলিটিৰ কাৰণে, ৱৰ্কিবিলিটি টেষ্টৰ কাৰণে। অ'কে, তো ইয়াৰে এনচাৰটো এ হয়। অ'কে, মই ইয়াতে কিছুমান অলপমান ডিটেইলছো তোমালোকক দি দিছোঁ। তো ইয়াতে চাব পাৰা, এইটো ৰিয়েল লাইফ ফটো এখন হয়। ইয়াতে ফাৰ্ষ্ট আমি কনক্ৰিটটো, এইটো কোনটো আমি ওলোটাই দিছোঁ, হা, জাষ্ট এই কিমান হাইট তললৈকে নামিছে সেইটোৰ কাৰণে আমি ফাৰ্ষ্ট এনেকৈ ওলোটাই লওঁ। অ'কে, লৈ কেনে আমি কনক্ৰিট দিওঁ। কনক্ৰিট দি কেনে আমি কি কৰোঁ? জেণ্টলি ওপৰলৈ উঠাই দিওঁ। উঠাই দি কিমান তললৈকে নামিছে সেই ভেলুটো আমি জোখটো লওঁ। অ'কে, তো চোৱা, ইয়াতে কথাখিনি লিখা আছে, স্লাম টেষ্ট ইজ এ মেথড
used to determine the workability and consistency of pressed concrete. It is wisely used in a construction to check whether a concrete mix is suitable for intent application. Okay, the test measures the deformation or slump of concrete when the standard slump cone is lifted vertically. Okay, সেইটোৱে কথা কৈছে ইয়াতে জাষ্ট উঠাই দিয়াৰ পিছত কিমানখিনি ডাউন হ'ল বা কিমানখিনি ভেলু তললৈকে নামিল সেইটোৱে আমি জোখটো লওঁ তো ইয়াতে ফাৰ্ষ্টলি কনসিষ্টেন্সিৰ কাৰণে কৰা হয় ইট ৰেফাৰ্ছ টু দ্য এজ উইথ হুইচ কনক্ৰিট ফ্লোজ এণ্ড ইটছ এবিলিটি টু ফিল ফৰ্মছ দ্য মোল্ডছ প্ৰপাৰলি অ'কে এইটো কিহৰ কাৰণে কৰা হয় যাতে এটা মোল্ড এটা থাকিব ন আমি এনেকৈ ফৰ্ম এটা লওঁ হয়নে তাতে কেনেকৈ কনক্ৰিটখিনিয়ে গোটেইখিনি যিটো ফাৰ্মা আছে সেই ফাৰ্মাটো ধুনীয়াকৈ ফিল আপ হ'বনে নহয় সেইবিলাক আমি চেক কৰিব পাৰোঁ এইটোৰ পৰা আৰু ৱৰ্কেবিলিটি কি হয় এ হায়াৰ স্লাম্প ভেলু ইণ্ডিকেটছ হায়াৰ ৱৰ্কেবিলিটি ৱেল লোৱাৰ স্লাম্প ভেলু ইণ্ডিকেটছ ষ্টিফাৰ কনক্ৰিট অ'কে এইকেইটা তোমালোকে মনত ৰাখি ল'বা যে যদি লোৱাৰ স্লাম ভেলু হয় তেতিয়াহ'লে ষ্টিফাৰ কনক্ৰিট বুলি কয় আৰু হায়াৰ স্লাম ভেলু হ'লে কি হ'ব হায়াৰ ৱৰ্কেবিলিটি হ'ব তো এনেকুৱা ধৰণৰ কথা কিছুমান মনত ৰাখি ল'বা কি কুৱেশ্যন আহেতো একো ঠিক নাই কিন্তু যদি কনচেপ্টটো ক্লিয়াৰ থাকে গোটেই এজ এ হ'ল যদি কনচেপ্ট ক্লিয়াৰ থাকে তেতিয়াহ'লে তোমালোকে যিকোনো কুৱেশ্যন আহিলেও তোমালোকে কৰিব পাৰিবা অ'কে তো এই টেষ্টটো কিহৰ কাৰণে কৰা হয় সেইটো তোমালোকে গম পাই গ'লা ইয়াতে কি ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় সেইটো তোমালোকে গম পাই গ'লা তাৰে ডায়ামিটাৰখিনিও তোমালোকে চাই ল'লা গতিকে সেইখিনিও তোমালোকৰ কাৰণে হেল্পফুল হ'ব বুলি মই ভাবোঁ অ'কে তাৰপিছতে অ'কে তো এইটোৱে চোৱা এইখিনিত চোৱা এইটো কনক্ৰিটখিনি এনেকৈ নামি আহিছে তো এই ভেলুটোৱে কি হয় স্লাম্প ভেলু হয় তো এতিয়া যদি বহুত বেছিকৈ এনেকৈ উঠাই দিয়াৰ পিছত যদি স্লাম্প ভেলুটো বহুত বেছি হয় তেতিয়াহ'লে সেইটো কি বুলি কয় কলাপ স্লাম্প বুলি কয় তাৰপিছতে অলপমান যদি এনেকৈ আহে হয়নে এনেকৈ শ্বেয়াৰ হোৱাৰ নিচিনা হয় তেতিয়াহ'লে শ্বেয়াৰ স্লাম্প আৰু অলপমান আহিছে হয়নে ইয়াতে দেখা পাইছে ন এইটো হ'ল ট্ৰু স্লাম্প এইটো অলপমান দেৰিকৈ হ'লে এনেকুৱা হয়েই মানে ঠিক আছে তো এইখিনি তোমালোকৰ কনচেপ্ট আই হোপ ক্লিয়াৰ হৈ গৈছে স্লাম্প টেষ্টৰ ৰিলেটেড বাকী মই তোমালোকক ৰিকমেণ্ড কৰিম বাকী যিবিলাক টেষ্ট আছে যিহেতু এই ভিডিঅ'টোত মই স্পেচিফিক PYQ কেইটা লৈ আহিছোঁ গতিকে তোমালোকে নিজে যেতিয়া পঢ়িবা তেতিয়া যিখিনি টেষ্ট আছে মই এইটো কথা মই প্ৰত্যেকটো ক্লাছতে কৈছোঁ গোটেইখিনি ষ্টুডেণ্টকে গতিকে তোমালোককো কওঁ যে যিখিনি টেষ্ট আছে তাৰে কি কি ইকুইপমেণ্ট ইউজ কৰে টেষ্টটো কিহৰ কাৰণে কৰে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক এক্সামিনাৰৰ বহুত ফেভৰেট কুৱেশ্যন হয় গতিকে সেইবোৰ কুৱেশ্যন দিব পাৰে অ'কে তো এইখিনি ভেলু তোমালোকে চাই ল'ব পাৰা প'জ কৰি কেনে চাই ল'বা তো ইয়াৰ লগে লগে কৈ দিওঁ যে PHC JEEৰ কাৰণে মক টেষ্টটো অলৰেডি বহুত কেইজনেই লৈছে বহুতে ভাল পাইছে তো তোমালোকেও ল'ব পাৰা ইয়াতে ছাবজেক্ট ৱাইজ মক টেষ্ট থাকিব এভৰি ছাবজেক্টত 50 নাম্বাৰ্ছ অফ কুৱেশ্যন থাকিব কেইটামান ছাবজেক্টততো দুটা বা তিনিটা এনেকুৱা ছাবজেক্ট ৱাইজ মক টেষ্টো আছে তোমালোকে ডেছক্ৰিপশ্যনত লিংক থাকিব সেই লিংকত গৈ চাব পাৰা অ'কে দেন ফুল লেন্থ মক টেষ্ট থাকিব 5খন টেকনিকেলৰ আৰু এপ্টিটিউডৰ কাৰণেও এখন ছাবজেক্ট ৱাইজ মক টেষ্ট আছে গতিকে বহুতখিনি তোমালোকক ভেলু দিয়া হ'ব এটা নমিনেল প্ৰাইজত অ'কে গতিকে তোমালোকে নিজৰ প্ৰিপাৰেশ্যনৰ লেভেলটো এইকেইদিন চাব লগা সময় হৈ গৈছে অ'কে তো সেইকাৰণে তোমালোকে ডেছক্ৰিপশ্যনত যোৱা ডেছক্ৰিপশ্যনত এপৰ লিংক থাকিব iOSৰ কাৰণেও আছে এণ্ড্ৰইডৰ কাৰণেও আছে বা তোমালোকে লেপটপতো টেষ্টটো দিব পাৰিবা ঠিক আছে বাকী গোটেইখিনি এনালাইচিছ হোৱাৰ পিছত সলিউশ্যন এণ্ড অল গোটেইখিনি পাই যাবা কিমান মাৰ্কছ পাইছা ছাবমিট কৰাৰ লগে লগে গম পাই যাবা অ'কে আৰু তাৰপিছত তোমালোকৰ কনচেপ্টখিনিও ক্লিয়াৰ কৰি ল'ব পাৰিবা এনালাইচিছ কৰি হয় নহয় গতিকে যদি প্ৰিপাৰেশ্যন ভাল লেভেলত আছে তো অভিয়াছলি চেক কৰিব লাগে আৰু যদি অলপমান তলতো আছে প্ৰিপাৰেশ্যনটো এতিয়াও বহুত টাইম আছে সেইখিনি টাইম ভালকৈ যদি ইউটিলাইজ কৰা তো বহুকেইজনতকৈ তোমালোক আগলৈ যাব পাৰিবা অ'কে বাকী JLEEৰ কাৰণে কোৰ্চ চলি আছে যিসকলে ডিপ্ল'মাৰ পৰা পলিটেকনিক কৰি কমপ্লিট হৈছে বা কৰি আছে তেওঁলোকে যদি বিটেকত এডমিশ্যন ল'ব খুজিছে তেওঁলোকে JLEE কোৰ্চত জইন হ'ব পাৰে আৰু PHC JEEৰো ৰিভিজন যিটো বেটছ আছিল আমাৰ তাতে ৰিভিজন ক্লাছেছ চলি আছে তো সেইখিনিও বহুত ইম্পৰ্টেণ্ট হয় যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকেতো গমেই পায় অ'কে তো নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো কি দিছে বাল্কিং অফ চেণ্ড ইজ কষ্ট ডিউ টু এতিয়া তাৰ কাৰণে তোমালোকে জানিব লাগিব বাল্কিং অফ চেণ্ড কি হয় নাই এতিয়া ৱৰ্ডটোতো পটককৈ দেখোঁতে লাগিছে বাল্কিং অফ চেণ্ড কি হয় এনেকৈ মিনিংটো পটককৈ বুজি পোৱা নাযায় হয় নাই তো বাল্কিং অফ চেণ্ডটো কি হয় জানানে ইয়াৰে যেতিয়া আমি চেণ্ডৰ চেণ্ডত চেণ্ড মানে কি এনেকৈ হয়নে ইয়াতে আমি যেতিয়া মইশ্চাৰ এড কৰোঁ বা পানী এড কৰোঁ কি হয় এই যিটো পাৰ্টিকলছ আছে এই পাৰ্টিকলছৰ চাৰিওফালে কি হয় ৱাটাৰৰ এটা ফিল্ম বা এটা লেয়াৰ এটা ফৰ্ম হয় আৰু তাৰপিছত তাৰে কি হয় চাইজটো বা ভলিউমটো ভলিউম বুলি ক'ব পাৰোঁ স্পেচিফিকলি ভলিউম অফ চেণ্ড কি হৈ যায় ইনক্ৰিজ হৈ যায় গতিকে এটা চেণ্ডৰ ভলিউম যদি এটা পাৰ্টিকল অফ চেণ্ডৰ ভলিউম যদি ইনক্ৰিজ হৈ যায় গতিকে এজ এ হ'ল যিমানখিনি চেণ্ড আছে এই গোটেইখিনিৰ ভলিউমটো এজ এ হ'ল ইনক্ৰিজ হৈ যাব আৰু তাকেই কি বুলি কয় বাল্কিং অফ চেণ্ড বুলি কয় অ'কে তো এতিয়া যদি এই ৱৰ্ডটোৰ মিনিংটো বুজি পাইছা তেতিয়া ইয়াৰে অপশ্যন কোনটো হ'ব তেতিয়াতো তোমালোকে গমেই পাই গ'লা
হয় নে নহয় গম পাইছে না মই কি কৈছিলোঁ পানী এড কৰিছে বা মইশ্চাৰ এড কৰিছে তেতিয়াই কি হৈছে চেণ্ডৰ চাৰিওফালে এটা লেয়াৰ ফৰ্ম হৈ গৈছে হয় নাই আৰু এজ এ হ'ল ৰিজাল্টত কি হৈছে লেয়াৰটো ফৰ্ম হওঁতে তাৰে এজ এ হ'ল চেণ্ডৰ ভলিউম বাঢ়িছে আৰু এজ এ হ'ল গোটেইখিনি চেণ্ডৰ ভলিউম বঢ়াৰ কাৰণে কি হৈ গৈছে অভাৰঅল ভলিউমটো বাঢ়িল আৰু তাকে কি বুলি কওঁ বাল্কিং অফ চেণ্ড বুলি কয় গতিকে ইয়াতে তোমালোকে চাব পাৰা অপশ্যনকেইটা চালে গম পোৱা যে ফাৰ্ষ্ট অপশ্যনটোৱে দি থৈছে হয়নে গতিকে এইটোৱে কাৰেক্ট অপশ্যন হয় ছাৰ্ফেচ মইশ্চাৰ অ'কে তো এয়াৰ ভইডছ এইটো নহয় ভিস্কোচিটি এণ্ড ক্লে কণ্টেণ্ট এইখিনি নহয় গতিকে ইয়াৰ পৰা ইম্পৰ্টেণ্ট কথা তোমালোকে জানিব লাগিব মেইন ৰিজনটো কি হয় ইনক্ৰিজ ইন মইশ্চাৰ অ'কে সেইটো হ'ল মেইন ৰিজন তো এজ এ ৰিজাল্ট কি হয় তাৰ কাৰণে কি হয় ইনক্ৰিজ ভলিউম অফ চেণ্ট ইনক্ৰিজেছ ভলিউম অফ চেণ্ট আৰু তাৰ কাৰণে মানে মইশ্চাৰ যেতিয়া এড হয় তেতিয়া ভলিউম অফ চেণ্ট ইনক্ৰিজ হৈ যায় এণ্ড আৰু সেইটোকে আমি কি বুলি কওঁ বাল্কিং সেইটোকে কি বুলি কয় বাল্কিং অফ চেণ্ট অ'কে হ'ব এই কুৱেশ্যনটো তোমালোকে আই থিংক বুজি পাই গৈছা ঠিক আছে তো ৰিজনটোতো গমেই পাই গ'লা যে এটা ফিল্ম অফ ৱাটাৰ এৰাউণ্ড দ্য চেণ্ট এই যিটো চেণ্ট পাৰ্টিকলটো আছে তাৰে চাৰিওফালে এটা ফিল্ম অফ ৱাটাৰ কি হৈ যায় এৰাউণ্ড দ্য চেণ্ট আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা তোমালোকে জানিব লাগিব এইটো কুৱেশ্যনৰ পৰা সেইটো হৈছে যে ইফ দ্য চেণ্ট ইজ ফাইনাৰ দেন দেয়াৰ উইল বি মোৰ ইনক্ৰিজ ইন ভলিউম যদি চেণ্ট বেছি ফাইনাৰ হয় তেতিয়াহ'লে ভলিউম কি হ'ব বেছিকৈ বাঢ়িব বুজি পাইছা ন তেতিয়াহ'লে ভলিউম বেছিকৈ বাঢ়ে হা তো সেইটো বস্তু তোমালোকে মই তোমালোকক বুজাই দি আছোঁ এখন গ্ৰাফৰ জৰিয়তে চাবা যদি বেছি ফাইনাৰ পাৰ্টিকলছ হয় তেতিয়াহ'লে কি হ'ব তাৰে ছাৰ্ফেচ এৰিয়াটো এজ এ হ'ল বাঢ়ি যাবনে নাই যদি ছাৰ্ফেচ এৰিয়া বাঢ়ে মানে তাৰ চাৰিওফালে থকা পানীৰ যিটো লেয়াৰ হ'ব সেইটো অভাৰঅল বেছি হ'ব গতিকে ফাইনাৰ চেণ্ডত কি হয় বেছিকৈ বাল্কিং হয় দেন কোৰ্চাৰ চেণ্ট অ'কে তাৰ কাৰণে এইখন গ্ৰাফো তোমালোকে চাই ল'ব পাৰা এখন গ্ৰাফ তোমালোকে চাই লোৱা এইপিনে আমি মইশ্চাৰ কণ্টেণ্ট দি দিম মইশ্চাৰ কণ্টেণ্ট আৰু ইপিনে দিম আমি ভলিউম অ'কে তো এইটো হ'ব এইখন একদম তলৰখন হ'ব কি হ'ব কোৰ্চাৰ চেণ্ডৰ কাৰণে কোৰ্চ চেণ্ডৰ কাৰণে তাৰপিছত নেক্সট এইখন হ'ব মিডিয়াম চেণ্ডৰ কাৰণে মিডিয়াম চেণ্ডৰ কাৰণে আৰু বেছিকৈ হ'ব চবতকৈ বেছিকৈ হ'ব কিহৰ কাৰণে ফাইন চেণ্ডৰ কাৰণে গতিকে এইটো পইণ্ট মনত ৰাখিবা যে যেতিয়া ফাইনাৰ চেণ্ড হ'ব তেতিয়া বেছিকৈ ইনক্ৰিজ হ'ব কি ভলিউমৰ যদি ৱাটাৰৰ কণ্টেক্টত আহে ঠিক আছে আই থিংক কথাটো বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত জনাবা অ'কে তো আৰু বাকী কণ্টেক্ট কৰিব পাৰা ডেছক্ৰিপশ্যনত আমাৰ কণ্টেক্ট নাম্বাৰো থাকিব যিকোনো কুৱেৰিজ থাকক আমাক কণ্টেক্ট কৰিব পাৰে বা হোৱাটছআপ কৰিব পাৰা অ'কে তো সেইটো কথা মনত ৰাখিবা ইফ দ্য চেণ্ড ইজ ফাইনাৰ দেন দেয়াৰ উইল বি মোৰ ইনক্ৰিজ ইন ভলিউম এণ্ড এজ এ ৰিজাল্ট আমাৰ ফাইনাৰ পাৰ্টিকল হ'লে কি হ'ব বাল্কিং অফ চেণ্টটো কি হ'ব বেছিকৈ হ'ব দেন কোৰ্চাৰ চেণ্ট অ'কে আই থিংক 18 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ক্লিয়াৰ হৈ গৈছে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা দ্য ফাউণ্ডেশ্যন in which a concrete beam is provided to join two footing okay ইয়াতে কি কৈছে এটা ফাউণ্ডেশ্যনৰ কথা কৈছে য'ত দুটা ফুটিং কিহেদি কানেক্ট কৰা হয় বুলি কৈছে বিমৰ দ্বাৰা অ'কে তোমালোকে এইটো চাব পাৰা এইটো এটা ফুটিং অ'কে ইয়াতে আমি কি কৰিছোঁ ইয়াতে আমি এনেকৈ বিমেৰে কানেক্ট কৰা বুলি কৈছে হয় নাই ইয়াতে এনেকৈ বিমেৰে কানেক্ট কৰা বুলি কৈছে তো এনেকুৱা ধৰণৰ ফুটিঙক কি বুলি কয় সেইটো কুৱেশ্যনত কৈছে এতিয়া তোমালোকৰ বহুত কনফিউজন লাগে ষ্ট্ৰিপ ফুটিং আৰু ষ্ট্ৰেপ ফুটিঙৰ মাজত হয়নে কিন্তু দুটা কমপ্লিটলি বেলেগ তো ফাৰ্ষ্ট অফ অল মই তোমালোকক ইয়াতে বহুত ডিটেইলত কৈ নিদিওঁ কাৰণ কিন্তু মই যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি কথা কৈ দিওঁ ফাৰ্ষ্ট অফ অল তোমালোকে জানিব লাগিব ফাউণ্ডেশ্যন কি হয় অ'কে টু টাইপছ অফ ফাউণ্ডেশ্যন আছে এটা হ'ল কি চেল' ফাউণ্ডেশ্যন আৰু এটা হ'ল ডিপ ফাউণ্ডেশ্যন হয় নাই এইখিনিতো জানা তোমালোকে হয় নাই চেল' ফাউণ্ডেশ্যনত আকৌ কি হয় চাৰিটা ভাগত ভাগ কৰিব পাৰি স্প্ৰেড ফুটিং তাৰপিছতে এই ফাউণ্ডেশ্যনত আমি যি ফুটিং ইউজ কৰোঁ তাতে ভাগটো হা স্প্ৰেড ফুটিং কম্বাইণ্ড ফুটিং ষ্ট্ৰেপ ফুটিং মেট ফুটিং এণ্ড ৰাফ ফুটিং অ'কে তাৰপিছতে স্প্ৰেড ফুটিঙত আকৌ কি আছে দুটা ভাগ আছে ষ্ট্ৰিপ ফুটিং এণ্ড পেড ফুটিং
এতিয়া এই স্প্ৰেড ফুটিংটো কি হয় জানানে ওৱান টাইপ অফ আইচলেটেড ফুটিং হয় মানে এটা ফুটিঙত অকলে আছে তাৰ লগত কোনো কানেকশ্যন নাই সেই তাৰে ভাগ হ'ল ষ্ট্ৰিপ ফুটিং আৰু পেড ফুটিং অ'কে তো স্প্ৰিড ফুটিং অফ কি হ'ব এটা ফুটিং অকলে থাকিব কিন্তু ষ্ট্ৰেপ ফুটিঙত কি হয় জানানে দুটা ফুটিঙক আমি কি কৰিছোঁ বিমেৰে কানেক্ট কৰিছোঁ এনেকৈ অ'কে আৰু কিন্তু কম্বাইন ফুটিঙত আকৌ কি এই গোটেই তলৰ পাৰ্টটোৱে আমি এনেকৈ কানেক্ট কৰি দিছোঁ এই গোটেইখিনিত অ'কে তো আৰু ৰাফ ফুটিঙত তো তোমালোকে যদি পঢ়িছা তেতিয়া গম পোৱা যে গোটেই এজ এ হ'ল গোটেই বিল্ডিং এৰিয়াটোৱে আমি কি কৰোঁ এই তলৰ পাৰ্টটো গোটেই বিল্ডিং এৰিয়াটোৱে আমি কভাৰ কৰি দিওঁ এনেকৈ তাৰ ওপৰতহে আমি ফুটিংবিলাক দিওঁ অ'কে তো এইখিনি কনচেপ্ট তোমালোকে ক্লিয়াৰ কৰি ল'বা গতিকে কুৱেশ্যনটোত কি দিছে ফাৰ্ষ্ট অফ অল সেইটো কথা তোমালোকে জানি ল'ব লাগিব হয় নাই তো কুৱেশ্যনটোত কি দিছে দ্য ফাউণ্ডেশ্যন ইন হুইচ আ কনক্ৰিট বিম ইজ প্ৰভাইডেড মানে উইথ টু জইন is provided to join two footing. Okay, concrete beam দিয়াৰ কথা কৈছে গতিকে এইটোৰ এনসাৰটো কি হ'ব স্ট্ৰেপ ফুটিং অ'কে তো এইটো চাব পাৰা এইখন ডায়াগ্ৰাম মই তোমালোকৰ কাৰণে লৈ আহিছোঁ এইটো কি হয় চোৱা এটা বিমেৰে কানেক্ট কৰিছে দুটা ফুটিং হয় নহয় গতিকে এইটো কি হয় স্ট্ৰেপ ফুটিং অ'কে কনফিউজ নহ'বা এইবিলাকৰ তো এইটো হৈ গ'ল কি স্ট্ৰেপ ফুটিং তো এইটো আইচলেটেড ফুটিং কণ্টিনিউৱাছ ফুটিং আৰু কম্বাইন ফুটিঙত দেখিছা ন এই ডায়াগ্ৰামখন তোমালোকে মনত ৰাখি ল'বা ঠিক আছে এই ডায়াগ্ৰামখন তোমালোকে মনত ৰাখি ল'বা আৰু যদি কাৰোবাক যদি PDF লাগে এই গোটেই PDFটো তোমালোকে এপত পাই যাবা হা আৰু যদি কিবা কাৰণে নোপোৱা অ'কে ঠিক আছে মই এপত আপলোড কৰি দি দিম এপত এটা ৰেচপেক্টিভ ফল্ডাৰ এটা দিম তাতে তোমালোকক এইবিলাক PDFবিলাক ইউটিউবৰ যিমান PDF আছে এইবোৰ আপলোড কৰি দি দিম অ'কে ঠিক আছে তাৰপিছতে চোৱা নেক্সট কুৱেশ্যনটো এইটো কুৱেশ্যন তোমালোকৰ কাৰণে বহুত অলপ লেংথি যেন লাগিব কিন্তু ইমান বেছি লেংথি নহয় কাৰণ ইয়াতে অলপমান নিউমাৰিকেলৰ কথা আছে চাৰ্ট এখন বনাবলগীয়া আছে কিন্তু এক্সামত ইমানটো চাৰ্ট বনাই থাকিব নালাগে হা তো অলপমান শ্বৰ্ট ট্ৰিককৈ কৰিব পাৰা তো ফাৰ্ষ্ট অফ অল কুৱেশ্যনটো কি কৈছে সেইটো কথা আমি বুজি লওঁ ইফ 20 kg অফ কোৰ্ছ এগ্ৰিগেট ইজ শিফ্ট থ্ৰু 80 mm 40 mm 20 mm 10 mm 4.75 mm 2.36 mm 1.18 mm 600 micron 300 micron and 150 micron okay এইবিলাক হ'ল sieve size okay standard sieves and the weight retained are 0 kg 20 kg 8 kg 6 kg 4 kg respectively find the কি কৈছে fineness modulus গতিকে ফাইননেছ মডুলাছৰ ফৰ্মুলাটো ফাৰ্ষ্ট অফ অল তোমালোকে জানিব লাগিব আৰু এই যিখিনি ভেলু দিছে সেই ভেলুখিনি তোমালোকে এনালাইচিছ কৰিব লাগিব অ'কে তো তাৰ কাৰণে তোমালোকৰ একচুৱেলি আমি যিটো কৰা মেথড আমি এখন চাৰ্ট বনাই লৈ কৰোঁ মই প্ৰথমতে চাৰ্টখন কেনেকৈ হ'ব সেইখন দেখাই লওঁ তাৰপিছত তোমালোকৰ যিটো শ্বৰ্ট ট্ৰিক ইউজ কৰি তোমালোকে এক্সামত কৰিব লাগিব সেই কথাটো মই তোমালোকক জনাই দিম অ'কে তো ফাৰ্ষ্ট অফ অল এইখন চাৰ্ট তোমালোকে ইন জেনেৰেল ছাবজেক্টিভ পেপাৰ যদি আহে হয়নে ছাবজেক্টিভলি তোমালোকে ফাৰ্ষ্টটো বুজি পাব লাগিব সেই কথাটোৰ কাৰণে মই চাৰ্টখন দি লৈছোঁ তোমালোকে নাভাবিবা যে ইমান এক্সামত কৰিব লাগিব তেনেকৈ নাভাবিবা অ'কে তো ফাৰ্ষ্ট অফ অল চাৰ্টখন কি হয় তোমালোকে বুজি লোৱা অ'কে তো ইয়াতে চোৱা চিপ চাইজৰ কথাখিনি দিয়া আছে হয়নে ইয়াতে দেখা পাইছা ন চিপ চাইজৰ কথাখিনি দিয়া আছে ফাৰ্ষ্ট অফ অল এইখিনি কথা তোমালোকে ইয়াতে লিখি ল'ব লাগিব 80 mm অ'কে বাৰু mmটো মই 80 mm হয়নে তাৰপিছতে কিমান 40 mm তাৰপিছতে 20 mm তাৰপিছত কিমান 10 mm তাৰপিছত 4.75 mm তাৰপিছতে 2.36 mm তাৰপিছতে 1.86 mm অ'কে কুৱেশ্যনটোত চাই ল'ব পাৰা তোমালোকে তাৰপিছতে 600 মাইক্ৰন আৰু 300 মাইক্ৰন অ'কে 300 মাইক্ৰন অ'কে তো এইখিনি বস্তু তোমালোকৰ ইয়াতে কুৱেশ্যনতে আছে হয়নে এইখিনি বস্তু কুৱেশ্যনতে আছে এতিয়া কিমান ৱেইট ৰিটেইন হৈছে সেইকেইটাও চিৰিয়েলি দিয়া আছে ইয়াতে 0 kg 2 kg 8 kg 6 kg and 4 kg গতিকে এইখিনি বস্তু ইয়াতে লিখি ল'লা 0 2 8 6 4 আৰু বাকীখিনি দিয়া নাই গতিকে বাকীখিনি কি হ'ব 0 0 0 and 0 এতিয়া আমি কি ওলাব লাগিব পাৰ্চেণ্টেজ ৰিটেইনড মানে এই 0%টো এই 0 যিটো কেজি ৰৈছে ইয়াতে এই 0টো টোটেলটো দিয়া আছে ইয়াতে 20 kg এই 20ৰ কিমান পাৰ্চেণ্ট হয় সেই কথাটো সুধিছে তো তাৰ কাৰণে কি ফৰ্মুলা ইউজ কৰিব লাগিব আমি এইটো ফৰ্মুলা একো বেলেগ একো নাই ইয়াতে ফৰ্মুলাটো
ফৰ্মুলাটো জাষ্ট পাৰ্চেণ্টেজৰ ফৰ্মুলা ৱেইট কিমান ৰিটেইনড হ'ল হয়নে ৱেইট কিমান ৰিটেইনড হ'ল সেইটো ওপৰত এনেকৈ দিব লাগে তাৰপিছতে টোটেল ৱেইটটো তলত ইনটু 100 অ'কে তো এইটো হ'ল ফৰ্মুলা এইটো পাৰ্চেণ্টেজৰ ফৰ্মুলা গোটেইখিনিয়ে জানে চাগে হয়নে তো কি হ'ব ইয়াতে 0/20 ইনটু 100 হ'লে কিমান হয় 0 হয় তো ইয়াতে কিউমুলেটিভ ৰিটেইনটো ইয়াতে কিমান হ'ব বাৰু এইটো কিউমুলেটিভ ৰিটেইনটো পিছত কৰিবা তো তাৰপিছত নেক্সট এইটো কলমৰ ফাৰ্ষ্ট আমি কৰি ল'ম হয়নে তো 2 আছে তো 2 হ'লে কিমান হ'ব পাৰ্চেণ্টেজ ৰিটেইন 2/20 ইনটু 100 অ'কে তো কিমান হ'ব 10 হ'ব হয় নহয় এইবিলাক পাৰিছে না এইটো কেলকুলেশ্যনটো বহুত বেছি ডিফিকাল্ট নহয় এইবোৰ তাৰপিছতে 8 আছে 8 হ'লে কিমান হ'ব 8/20 ইনটু 100 অ'কে তো ইয়াতে তোমালোকে চাব পাৰা এই 20টো দি 100ক কাটি কেনে আমি কিমান ল'ব পাৰোঁ 5 ল'ব পাৰোঁ হয়নে তো গতিকে 8×5 = 40 গতিকে তেনেকৈ 6×5 = 30 4×5 = 20 হয়নে তো তেনেকৈ বাকীখিনি হৈ যাব বাকীখিনি যিহেতু নায়েই গতিকে 0 0 0 আৰু 0 অ'কে এতিয়া আমি কিউমুলেটিভ পাৰ্চেণ্টেজ ৰিটেইনটো ল'ব লাগিব তো কিউমুলেটিভ পাৰ্চেণ্টেজ ৰিটেইনটো চোৱা 0 0 + 10 = 10 10 + 40 = 50 50 + 30 = 80 80 + 20 = কিমান কিমান হয় 100 তো বাকীখিনি নাই গতিকে 100 100 100 100 বুজি পাইছা গতিকে ইয়াতে আমি গোটেইটো এতিয়া কিউমুলেটিভ পাৰ্চেণ্টেজ ৰিটেইনটো ওলাই গ'ল এতিয়া আমি গোটেইখিনি এইটো কি কৰিম সামেশ্যনটো ল'ম তো সামেশ্যনটো তোমালোকে চোৱা এই গোটেইখিনি প্লাছ কৰি চোৱা প্লাছ কৰিলে কিমান হয় 740 হয় অ'কে গোটেইখিনি কি হয় 740 হয় এতিয়া নেক্সট তোমালোকৰ আহি গ'ল ফৰ্মুলাটো লিখিব লাগিব হয় নাই তো ফৰ্মুলাটো কি হ'ব চোৱা ফাইনেছ মডুলাছ অ'কে FM এইটো কেনেকৈ কৰে এইটো ফৰ্মুলা তোমালোকে জানানে নাই এইটো ফৰ্মুলা যদি জানা তেতিয়াহ'লে ভাল কথা তোমালোকে মনত ৰাখি ল'বা যদি কেতিয়াও নাজানা এতিয়াও যদি জনা নাছিলা এতিয়াতো তোমালোকে গম পাই গ'লা অ'কে sum of the cumulative weight retained on each sheaf by কি হয় 100 হয় অ'কে এইটো একচুৱেলি কনষ্টেণ্ট ভেলু এটা থাকে তো কনষ্টেণ্ট ভেলুটো আমি ইন জেনেৰেল 100 লওঁ গতিকে এই গোটেইখিনি কাম এই ওপৰৰ যিখিনি ভেলু আছিল সেইখিনিতো আমি অলৰেডি ওলাই থৈছোঁ ইয়াতে হয় নাই 740 গতিকে 740/100 = কিমান হ'ব 7.4 আৰু এইটোৱে তোমালোকৰ এনচাৰ 7.4 এইটো তোমালোকে চাব পাৰা 7.4 ক'ত আছে য়েছ এইটো চি অপশ্যন চি ধৰিব পাৰিছা কথাটো তো সেইটো কথা হ'বনে পাৰিবা এতিয়া মই তোমালোকক কি কৈছিলোঁ শ্বৰ্ট ট্ৰিকটোৰ কথা কৈছিলোঁ যেনেকৈ তোমালোকে ওলাব পাৰা ইয়াতে তোমালোকে চাবা এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া দিব তোমালোকে কি কৰিবা ইয়াতে কেইটা আছে টোটেলটো চাই ল'বা ইয়াতে টোটেলটো কি আছে 20 কেজি দিয়া আছে গতিকে ইয়াৰে ৱেইটটো চাই লোৱা ইয়াৰে ৱেইটটো চাই লোৱা এনেকৈ পটককৈ এই কলমটো মানে এই কলমটো তোমালোকে বনাব ট্ৰাই কৰিবা এইটো কলম অ'কে মানে বাকীখিনিতো লিখি ইমান কৰিব টাইম নাথাকিব তো এই কলমটো তোমালোকে বনাব ট্ৰাই কৰিবা ফাৰ্ষ্ট এই বস্তুটো লিখি ল'বা ওপৰত যিটো ভেলু আছে ধৰা এতিয়া 0 বা 2 আছে হয়নে 2/20 ইনটু 100 কৰি ল'লা তাৰপিছত এইটোতো ফাৰ্ষ্ট অফ অল এইটো ডাইৰেক্টলি কাটি কেনে 5 পাই গ'লা হয়নে তো এই 5 ডাইৰেক্টলি পূৰণ কৰি যাবা ইয়াতে 0 × 5 কিমান হয় 0 হয় 2 × 5 কিমান হয় 10 হয় তাৰপিছতে 8×5 = 40 হয়নে 6×5 = 30 তাৰপিছত 5×4 = 20 তো এইখিনি হৈ গ'ল এই ভেলুখিনি দিলা তাৰপিছতে কেইটা বাকী থাকিল তোমালোকৰ ভেলু 80ৰ কাৰণে দিয়া আছিল 40ৰ কাৰণে দিয়া আছিল 20ৰ কাৰণে দিয়া আছিল আৰু কেইটা দিয়া আছিল গতিকে সেনেকৈ লৈ কেনে কিমানটা বাকী থাকিল হয়নে তাৰপিছতে এইটো বাকী থাকিল তো পিছত তললৈ সেনেকৈ লিখি যাবা আৰু সেইকেইটা দিলা তাৰপিছতে কিউমুলেটিভ ৰিটেইনিংটো এই পাৰ্টটো লিখি দিলা পটককৈ হয়নে ইমানটো টান নহয় এইখিনি বস্তু পটককৈ এনেকৈ ভেলুকেইটা কুৱেশ্যনটোৰ কাষতে এইখন কুৱেশ্যন এনেকৈ থাকিব কাষতে লিখি দিবা তাৰপিছত টোটেলটো পাই যাবা আৰু টোটেলটো যেতিয়া পাবা তাৰপিছত আৰু একো নায়েই কৰিবলগীয়া হয়নে 100টো ডিভাইড কৰিবৰ কাৰণে কি কৰিব লাগে জাষ্ট দুটা পইণ্ট আগুৱাই দিলেইটো হ'ল হয়নে গতিকে তোমালোকে ইমান ডাঙৰ কুৱেশ্যন বুলি নাভাবিবা এইটো কুৱেশ্যন জাষ্ট এইখিনি মাত্ৰ কৰিব লাগে এই কেলকুলেশ্যনটো এই পাৰ্চেণ্টেজৰ পৰা এই ভেলুটো মাত্ৰ ওলাব লাগে তাৰপিছত
পাৰ্চেণ্টেজ কিউমিউলেটিভ ৰিটেনটো ওলাই গ'ল তাৰপিছতে টোটেলটো যেতিয়া পাবা 100 দি ডিভাইড কৰি দিবা এণ্ড এনচাৰটো ওলাই যাব হয়নে গতিকে ইমান টান কুৱেশ্যন নহয় অ'কে জাষ্ট অলপ লেন্থি হয় কিন্তু লেন্থিটো কেনেকৈ শ্বৰ্ট কৰিব লাগে মই সেইটো তোমালোকক কৈ দিলোঁ হয়নে গতিকে পাৰিবা এনেকুৱা কুৱেশ্যন যদি আহে ঠিক আছে তো নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো কি দিছে ভিক্টাছ এপাৰেটাছ ইজ ইউজড ফৰ চিমেন্টছ এতিয়া এই মই অলপ আগতেও কৈছিলোঁ যে যিমানবিলাক এপাৰেটাছ আছে যিমানবিলাক টেষ্ট আছে এই গোটেইবিলাক টেষ্ট কিহৰ কাৰণে কৰা হয় এই গোটেইবিলাক টেষ্ট এপাৰেটাছ কি হয় মেইন উদ্দেশ্যটো কি গোটেইবিলাক তোমালোকে জানিব লাগিব এইটো তোমালোকে মনত ৰাখি লোৱা এইটো হৈছে কনচিষ্টেঞ্চি টেষ্টৰ কাৰণে ভিক্টাছ এপাৰেটাছ ইউজ কৰা হয় অ'কে তো বাকীকেইটাও তোমালোকক মই কৈ দিওঁ একেলগে টেষ্ট অন চিমেণ্ট তাৰপিছতে এপাৰেটাছ এণ্ড মেথড কি মেথড ইউজ কৰা হয় তো ফাইনেছ টেষ্ট কিহৰ কেনেকৈ কৰা হয় চিভ মেথড বা ইয়াৰ পাৰ্মিএবিলিটি হয়নে তাৰপিছত ষ্টেণ্ডাৰ্ড কনচিষ্টেঞ্চি টেষ্ট ভিক্টাছ এপাৰেটাছ তাৰপিছত ইনিচিয়েল ছেটিং টাইম টেষ্ট ভিক্টাছ এপাৰেটাছ ফাইনেল ছেটিং টাইমো এইটো দিয়ে কৰা হয় হয়নে কম্প্ৰেছিভ ষ্ট্ৰেংথ টেষ্ট কিহেদি কৰা হয় UTME দি কৰা হয় বা কম্পাৰেটিভ ষ্ট্ৰেংথ টেষ্ট কৰা এটা মেচিনেই থাকে স্পেচিফিকলি কিউবৰ কাৰণে হয়নে তাৰপিছতে টেনচাইল ষ্ট্ৰেংথ টেষ্ট এইটো কৰা হয় হয়নে তাৰপিছত চাউণ্ডনেছ টেষ্ট লিষ্ট এটলাছ এপাৰেটাছ তো এইখিনি বস্তুৰ কাৰণে তোমাৰ যিটো ভিক্টাছ এপাৰেটাছ আৰু এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনত আহি থাকে গতিকে তোমালোকে মনত ৰাখি ল'বা অ'কে বাকী যিখিনি আছে মইতো তোমালোকক ক'লোৱে হয়নে আৰু বাকী যিবিলাক ৰৈছে যিখিনি মই কোৱা নাই সেইখিনিও তোমালোকে ভালকৈ চাই ল'বা কাৰণ টেষ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয় টেষ্টৰ ওপৰত কুৱেশ্যন বহুত আহে মানে এপাৰেটাছ কি হয় এণ্ড অল সেইখিনি কুৱেশ্যন বহুত আহে অ'কে তো নেক্সট কুৱেশ্যনটো চোৱা দ্য নাম্বাৰছ অফ bricks of size 19 cm by 9 cm by 9 cm required for 10 cubic meter of masonry wall অ'কে তো ইয়াৰ কাৰণে তোমালোকে ফাৰ্ষ্ট অফ অল জানিব লাগিব এইটো কি দিয়া আছে সেইটো কথা বুজি পাব লাগিব এইটো কি দিয়া আছে জানানে এইটো দিয়া আছে ষ্টেণ্ডাৰ্ড চাইজ দিয়া আছে কিন্তু আমি যেতিয়া ব্ৰিক ৱৰ্ক কৰিম তেতিয়া সেই চাইজটো কি হৈ যাব জানানে এই নমিনেল চাইজ অফ ব্ৰিক হৈ যাব আৰু নমিনেল চাইজ অফ ব্ৰিকটো কি হয় উইথ মৰ্টাৰ এইটো অলপ আগতে ফাৰ্ষ্ট কুৱেশ্যনটোতে কৈছিলোঁ সেইটো কি হয় 20 তোমালোকে ইয়াতে চেণ্টিমিটাৰটো লিখিবা হা চেণ্টিমিটাৰ বাই 10 চেণ্টিমিটাৰ বাই 10 চেণ্টিমিটাৰ অ'কে এইটো কি হয় নমিনেল চাইজ অফ ব্ৰিক উইথ মৰ্টাৰ তো এতিয়া যদি এইটো নমিনেল চাইজ হয় গতিকে ব্ৰিক ৱৰ্কত আমি জানো হয়নে এইটো নমিনেল চাইজ হ'ল গতিকে আমাক ফাৰ্ষ্ট অফ অল আমি ওলাই ল'ব লাগিব 1 মিটাৰ কিউবত কেইটা ব্ৰিক ধৰে সেইটো ওলাই ল'ব লাগিব অ'কে তো number of bricks in 1 meter cube okay তো এইটো কিমান হ'ব 1 মিটাৰ কিউবটো ওপৰত দিলোঁ তলত আমি এটা ব্ৰিকৰ চাইজটো লৈ ল'লোঁ আমি তাতে কিন্তু ষ্টেণ্ডাৰ্ড চাইজটো নলওঁ তাতে আমি নমিনেল চাইজটোহে ল'ম অ'কে 0.2 মিটাৰ এইটো মিটাৰ কিউব আছে হয়নে 0.1 মিটাৰ তাৰপিছতে 0.1 মিটাৰ তো এইখিনি যদি আমি অজাহল কৰোঁ তেতিয়াহ'লে কেলকুলেশ্যনটো কি হ'ব তোমালোকে কৰি চাবা ভালকৈ অ'কে তো এতিয়া বোথ চাইডত আমি 500 যদি মাল্টিপ্লাই কৰোঁ তলত থাকিব 1 ওপৰত থাকিব 500 হয়নে তো তেনেকৈ আমি 500 পাই গ'লোঁ অ'কে যেতিয়া আমি গম পালোঁ যে 1 মিটাৰ কিউবত কিমান থাকে 500টা ইটা লাগে 500 নাম্বাৰছ অফ ইটা অ'কে কিন্তু আমাক কি সুধিছে 10 কিউবিক মিটাৰ্ছৰ কাৰণে সুধিছে গতিকে ইনটু 10 কৰি দিলে হ'ল ইনটু 10 500 ইনটু 10 হ'লে কিমান হ'ব 5000 হ'ব গতিকে আই থিংক এইটো কুৱেশ্যন তোমালোকে বুজি পালা ঠিক আছে তো 7 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কাৰণে হৈ যাব হয় নাই যদি বুজি পোৱা নাই তেতিয়াহ'লে একবাৰ বেক কৰি আকৌ এবাৰ চাবা তো বুজি পাই যাবা তো নেক্সট কুৱেশ্যনটো চোৱা the most suitable equipment for compaction of cohesive soil এটা cohesive soilৰ কাৰণে সুধিছে হয়নে cohesive soilৰ কাৰণে সুধিছে তোমালোকে চাব পাৰা cohesive soilত চোৱা ইয়াতে তোমালোকে এইখিনি বস্তুৰ কাৰণে এইখন চাৰ্ট তোমালোকে মনত ৰাখি ল'বা cohesive soil তাৰপিছতে types of soil suitable equipment mode of compaction and why it works তো এইখিনি গোটেইখিনি তোমালোকে এবাৰ পোষ্ট কৰি পঢ়ি চাবা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব অ'কে এই কথাখিনি তোমালোকে ভালকৈ বুজি ল'বা অ'কে তো cohesive soilৰ কাৰণে কি হয় cohesive soilৰ কাৰণে এনচাৰটো মই ডাইৰেক্টলি কৈ দিওঁ সেইটো হয় কি চিপ ফুটেড ৰুলাৰ অ'কে ইয়াৰে ডায়েগ্ৰামবিলাক যদি তোমালোকে পঢ়োঁতে চাইছিলা তেতিয়া তোমালোকে হয়তো মনত আছে যদি পঢ়া নাই এতিয়াও এইখিনি টপিক চাই ল'বা কাৰণ ইকুইপমেণ্টৰ পৰা কুৱেশ্যন তোমালোকৰ আহিব অ'কে কাৰণ এডভান্স কনষ্ট্ৰাকশ্যন মেনেজমেণ্ট এটা এডভান্স কনষ্ট্ৰাকশ্যন বুলি কৈছে ন
এডভান্স বিল্ডিং কনষ্ট্ৰাকশ্যন বুলি কৈছে, গতিকে ইকুইপমেণ্ট যিখিনি হেভি ইকুইপমেণ্ট আছে সেই হেভি ইকুইপমেণ্টৰ যিখিনি টপিক আছে সেই টপিকখিনি তোমালোকে ভালকৈ চাই ল'বা, কাৰণ তাৰে কুৱেশ্যন আহিব পৰাৰ চান্সেছ আছে। গতিকে তাৰ লগতে এইখিনি মই দিয়ে দিছোঁ, কহেচিভ চইলৰ কাৰণে চি ফুটেড ৰুলাৰ, তাৰপিছত গ্ৰেনুলাৰ চইলৰ কাৰণে ভাইব্ৰেটৰী ৰুলাৰ, আৰু এইখিনি বস্তু তোমালোকে ভালকৈ চাই ল'বা, বা যদি তোমালোকে নিজে নোটছ প্ৰিপেয়াৰ কৰিছিলা তাৰ পৰাও তোমালোকে ৰিভিজন এটা কৰি ল'ব পাৰা। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, ডিউ টু দ্য এটাক অফ ডাই ৰড দ্য টিম্বাৰ। এতিয়া টিম্বাৰৰ যিবিলাক হেৰি আছে, ডিফেক্ট আছে, তাৰে তোমালোকৰ ডাই ৰড এণ্ড ৱেট ৰড আছিলে, হয়নে? তো এতিয়া ডাই ৰড হ'লে কি হয় সেই কথাটো সুধিছে, ক্ৰেক হয় নে শ্ৰিংক হয় নে ৰিডিউচেছ টু পাউডাৰ, নান অফ দি এবভ। এতিয়া চোৱা, ডাই ৰড কিহৰ কাৰণে হয় আৰু ৱেট ৰড কিহৰ কাৰণে হয় সেই কথাটো তোমালোকে ফাৰ্ষ্ট অফ অল জানি ল'ব লাগিব। এতিয়া ডাই ৰড হয় কিহৰ কাৰণে জানানে? ভেৰিয়াছ ফাংগাছৰ একশ্যনৰ কাৰণে। অ'কে, ডিফাৰেণ্ট ফাংগাছবিলাকে কি কৰে তাতে এটেক কৰে, আৰু তাৰ কাৰণে কি হয়, ডাই ৰড হয়। অ'কে, তো যেতিয়া ফাংগাছে কি কৰে, যিবিলাক উডৰ বা যিটো টিম্বাৰ আছে, টিম্বাৰৰ ফাইবাৰবিলাকক কি কৰে, ফাইন পাৰ্টিকুলছৰলৈকে কনভাৰ্ট কৰে, আৰু তাৰ ফলত কি হয়, টিম্বাৰৰ যিটো ষ্ট্ৰেংথ আছে সেইটো লুজ হৈ যায়। অ'কে, গতিকে কথাটো বুজি পালা, ডাইৰডৰ ৰিজনটো বুজি পালা। গতিকে যদি বুজি পালা তেতিয়াহ'লে কোনটো অপশ্যন হ'ব তোমালোকে চোৱা। মই কি ক'লোঁ যে ডাইৰডত কিহৰ কাৰণে হয়, ডিফাৰেণ্ট ফাংগাছে এটেক কৰে। এই ফাংগাছবিলাক কি কৰে, টিম্বাৰ বা উডৰ কি কৰে, একদম ফাইনাৰ পাউডাৰ লাইক ফৰ্মলৈকে কনভাৰ্ট কৰে, আৰু যদি সেনেকুৱা হৈ যায় তেতিয়াহ'লে অভিয়াছলি তাৰ ষ্ট্ৰেংথ কমি যাব। গতিকে অপশ্যনটো কি, ক্ৰেক জানো হয়? নহয়। ষ্ট্ৰিংছ নহয়, গতিকে ৰিডিউচেছ টু পাউডাৰ। অ'কে, তো এইটোৱে হ'ল অপশ্যন। তো ইয়াতে মই যিখিনি নোটছ হয় সেইখিনিও দি দিছোঁ। ডাইৰড ইজ কজ বাই ফাংগল একশ্যন। অ'কে, তাৰপিছতে ৰিডিউচেছ টিম্বাৰ টু পাউডাৰ। তো এইখিনি বস্তু তোমালোকে এবাৰ প'জ কৰি পঢ়ি ল'বা। এতিয়া গোটেইখিনি মই কৈ নাথাকোঁ। অ'কে, বহুত লেংথি হৈ যাব নহ'লে ভিডিঅ'টো। তাৰপিছতে তো এইখিনি বস্তু তোমালোকে চাই ল'বা। তাৰপিছতে ৱেট ৰড কিহৰ কাৰণে হয়? ৱেট ৰড বেচিকেলি তোমালোকৰ মইশ্চাৰৰ কাৰণে হয়। অ'কে, যিখিনি মইশ্চাৰ আছে, মইশ্চাৰখিনি কি হয় তাতে কি কৰে, এবজৰ্ভ কৰে টিম্বাৰে, এক্সেছ মইশ্চাৰখিনিয়ে। তো তাৰ ফলত কি হয়, ৱেট ৰড হয়। অ'কে, তো এইবোৰৰ পৰা প্ৰিভেনশ্যন কি হ'ব পাৰে? ৱেল ছিজন টিম্বাৰ, প্ৰপাৰ প্ৰিজাৰ্ভেশ্যন এণ্ড পেইণ্টছ যদি আমি দিওঁ তেতিয়াহ'লে ৱেট ৰডৰ পৰা আমি বাচি ৰ'ব পাৰোঁ। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, দ্য এডিশ্যন টু পৰ্জলনা টু অৰ্ডিনেৰী পৰ্টলেণ্ড চিমেণ্ট কজেছ। এতিয়া অৰ্ডিনেৰী পৰ্টলেণ্ড চিমেণ্ট আৰু পৰ্জলনা, হয়নে, PPC এইবোৰ আছিলে ন, OPC, সেইখিনি বস্তু তোমালোকে নিশ্চয় পঢ়িছা চিমেণ্টৰ ক্ষেত্ৰত। তো অৰ্ডিনেৰী পৰ্টলেণ্ড চিমেণ্টত যদি আমি অৰ্ডিনেৰী পৰ্টলেণ্ড চিমেণ্টত যদি আমি পৰ্জলনা এড কৰোঁ তেতিয়াহ'লে কি হয় সেই কথাটো সুধিছে। তো এতিয়া চোৱা, অভিয়াছলি যিটো আৰ্লি ষ্ট্ৰেংথ আছিল, হঠাৎ মানে পটককৈ যে ষ্ট্ৰেংথটো গেইন কৰে, সেই বস্তুটো পৰ্জলনাই কি কৰে, অলপমান ডিলে কৰে। অ'কে, গতিকে এইটো অপশ্যন কাৰেক্ট হয়। তাৰপিছত ৰিডাকশ্যন ইন কেমিকেল একশ্যন উইথ ছালফেট। তো ছালফেটৰ লগত যিটো একশ্যন হয়, অৰ্ডিনেৰী পৰ্টলেণ্ড চিমেণ্টে যদি একশ্যন কৰে, সেই বস্তুটো কি কৰে, অলপমান ৰিডিউচ কৰে। অ'কে, আৰু নেক্সট অপশ্যনটো কাৰেক্ট হয়। ইয়াৰে অপশ্যন কি হয়, ইয়াৰে ইনক্ৰিজ ইন চিনক্ৰিজ এইটো হয়। গতিকে অল অফ দি এবভ হ'ব ইয়াৰে। তো বাকীখিনি ইয়াতে মই দি দিছোঁ। তো কি হৈছে, ডিক্ৰিজ ইন আৰ্লি ষ্ট্ৰেংথ। অ'কে, ফাৰ্ষ্ট ষ্টেটমেণ্টটো যিটো কৈছে, তো চোৱা, প্ৰজলনা শ্লোজ ডাউন দ্য আৰ্লি ষ্ট্ৰেংথ গেইন ডিউ টু ইটছ শ্লোৱাৰ ৰিয়েকশ্যন ৰেট। অ'কে, প্ৰজলনাই লাহে লাহে কি কৰে, ৰিয়েক্ট কৰে। অ'কে, তাৰপিছতে ৰিডাকশ্যন ইন কেমিকেল একশ্যন উইথ ছালফেট। তো প্ৰজলনা কনজিউমছ কেলছিয়াম হাইড্ৰক্সাইড এণ্ড ৰিডিউচেছ ছাচেপ্টিবিলিটি টু ছালফেট এটেক। অ'কে, তো এইটো হৈ গ'ল ইম্পৰ্টেণ্ট। তাৰপিছতে মানে এইটো হয় আৰু তাৰপিছতে ইনক্ৰিজ ইন চিনক্ৰেজ। তো হায়াৰ ৱাটাৰ ডিমাণ্ড এণ্ড ফাইনাৰ পাৰ্টিকলছ কজেছ ইনক্ৰিজ ড্ৰাইং চিনকেজ। অ'কে, তো এজ এ হ'ল ইয়াৰে অপশ্যনটো কি হ'ব, অল অফ দি এবভ হ'ব। তাৰপিছত আজি এইটো কুৱেশ্যন চাই লোৱা, দ্য ভাৰ্টিকেল ছাইড অফ মেম্বাৰ্ছ অফ এ চাটাৰ ফ্ৰেম ইজ ন'ন এজ। এতিয়া ইয়াৰ কাৰণে এখন চাটাৰ ফ্ৰেম বা এখন ড'ৰৰ এই গোটেইখিনি বস্তু তোমালোকে ফাৰ্ষ্ট অফ অল জানিব লাগিব। ফ্ৰেমৰ কাৰণে বা যিখিনি আছে সেই গোটেইখিনি তোমালোকে জানিব লাগিব। তো তাৰ কাৰণে মই এখন ডায়েগ্ৰাম লৈ আহিছোঁ, ইয়াতে তোমালোকে চাব পাৰা। ইয়াতে চোৱা, এইটো যিটো ভাৰ্টিকেল পাৰ্ট আছে, হয়নে, এইটোৱে তোমালোকক সুধিছে কুৱেশ্যনটো, এইটো কি বুলি কয়, ষ্টাইল বুলি কয়। অ'কে, তো বাকীখিনি এইখিনি বস্তু তোমালোকে ভালকৈ চাই ল'বা। পেনেল, তাৰপিছতে ৰেল, এইখিনি বস্তু তোমালোকে ভালকৈ চাই ল'বা গোটেইখিনি। ইয়াৰে যিখিনি ডায়েগ্ৰাম আছে সেইখিনি তোমালোকে কৰি ল'বা। তো এইটো কি হয়, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আৰু ইয়াৰ ৰিলেটেড যিখিনি কম্পনেণ্টছ অফ ড'ৰ যিখিনি আছে,
বা ডোৰ ফ্ৰেম, তাৰপিছতে চাটাৰ, গোটেইখিনি বস্তু হা, এইখিনি বস্তু গোটেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। তো এইটোৰ এনচাৰটো কি হয়? ষ্টাইল হয়। অ'কে, তো আই থিংক হৈ যাব আজিৰ কাৰণে, কাৰণ এইখিনিয়ে আছিলে তোমাৰ লাষ্ট যিখন PHC পেপাৰ আছিলে তাৰে BMC বা এডভান্স বিল্ডিঙৰ এইখিনি কুৱেশ্যন আহিছিলে। গতিকে আই থিংক ভিডিঅ'টো হেল্পফুল হ'ল, আৰু তোমালোকৰ যিহেতু এক্সাম আৰু বেছি দিন নাই, গতিকে এইকেইদিন তোমালোকে বেছি প্ৰেক্টিছ কৰা, আৰু তোমালোকে যিখিনি প্ৰিপেৰেশ্যন কৰিছিলা বা যিখিনি পঢ়িছিলা সেইখিনি বাৰে বাৰে ৰিভাইজ কৰা, তেতিয়াহে তোমালোকে মনত থাকিব। আৰু যদি বিচাৰা তেতিয়াহ'লে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ যি JEE কাৰণে আমি মক টেষ্ট যিটো ওলাইছিলোঁ সেইটো তোমালোকে ল'ব পাৰা। তাতে ছাবজেক্ট ৱাইজ মক টেষ্ট আছে, ফুল লেংথ মক টেষ্ট আছে। তো গোটেইখিনি ভালকৈ তোমালোকে দিব পাৰিবা, আৰু টেকনিকেল পেপাৰখনত তোমালোকে more than 80 বা more than 90 পাবৰ কাৰণে সক্ষম হ'বা। অ'কে, কাৰণ মই তোমালোকক ষ্টাৰ্টিঙৰ পৰাই কৈ আছোঁ যে বহুত বেছি ডিফিকাল্ট কুৱেশ্যন নিদিয়ে, যিখিনি দিয়ে একদম বেছিক দিব আৰু ইজি দিব, কিন্তু অলপমান কনফিউজন এটা দুটা দিব। সেইখিনিৰ কাৰণে তোমালোকে ভালকৈ প্ৰিপেৰেশ্যনটো কৰিব লাগিব, আৰু সেইটোৱে আমি তোমালোকক কৰাওঁ। অ'কে, তো JLEE কাৰণে যিখিনি বিচাৰিছে যে BTECত এডমিশ্যন ল'ম বুলি ডাইৰেক্টলি ছেকেণ্ড ইয়েৰত, তেওঁলোকেও কণ্টেক্ট কৰিব পাৰে। ডেছক্ৰিপশ্যনত গোটেইখিনি থাকিব, লিংক থাকিব, আৰু ফোন নাম্বাৰছ থাকিব, ইউ কেন কণ্টেক্ট আছ। অ'কে, তো এইখিনিয়ে ক'বলগীয়া আছিলে আজিৰ ভিডিঅ'টোত। যদি কিবা প্ৰব্লেম থাকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবা। অ'কে, তো এইখিনিয়ে আছে। চ' থেংক ইউ ছ' মাছ।